শিৱসাগৰৰ কিংৰি বৰিত অনুষ্ঠিত তিহাৰ সন্মিলনৰ আজি সোমবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচীত পুৱা এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। দৰং জিলা পৰিষদৰ উপসভানেত্ৰী পৰিস্মিতা নাথে শোভা উদ্বোধন কৰা সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ প্ৰদৰ্শন কৰা হয়। দুপৰীয়া টংকৰ প্ৰসাদ ভট্টৰায়ে সভাপতিত্ব কৰা আৰু বলবাদুৰ চেত্ৰীয়ে উদ্বোধন কৰিব লগা মুকলি সভাত সাংসদ দিলীপ শইকীয়া, স্থানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী, দৰং জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতি, অসম গোৰ্খা সন্মিলনৰ সভাপতি কৃষ্ণ ভূষেল, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি সুনীল চেত্ৰী, দৰং জিলা সাহিত্য সভাৰ সভাপতি অক্ষয় কুমাৰ নাথ, সাংবাদিক মুকুট ৰাজ শৰ্মা, শিৱসাগৰ চক্ৰ বিষয়া ৰীতিমণি দাস প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। স্মৃতিগ্ৰন্থ উন্মোচন কৰিব শিৱসাগৰ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক ডক্টৰ প্ৰশান্ত কুমাৰ নাথে। নিউজ ৰিপোৰ্ট AIN লাইভ। আজি কিৰিংবৰী ইয়াৰ ৰূপালী জয়ন্তী আজি দ্বিতীয় দিনৰ প্ৰথমটো কাৰ্যসূচী বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। এই বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ এই বৃহত্তৰ থলুৱা পূৰ্ব অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী যিখিনি আমাৰ উপলব্ধ আছে কৃষ্টি সংস্কৃতি সকলক আমন্ত্ৰণ জনাইছোঁ। আমাৰ ইয়াতে কোচ ৰাজবংশীৰ বড়ো নেপালী ভাষী গোৰ্খাসকলৰ তথা অন্যান্য যে কৃষ্টি সংস্কৃতি আহিছে সকলোকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আন্তৰিক শলাগ। আমাৰ দুইদিনীয়া কাৰ্যসূচীৰে 25তম ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰা হৈছে। আজি দ্বিতীয় দিন আমাৰ বৰ্ণিত কাৰ্যসূচীৰে শোভাযাত্ৰাৰে আমি আজিৰ দিনটো আৰম্ভ কৰিছোঁ আৰু অনাগত দিনবোৰত আমি এনেকৈ আৰু উদযাপন কৰি যাবলৈ আমি চেষ্টা কৰিম আৰু সমূহ ৰাইজক আহ্বান জনাওঁ আগন্তুক বছৰতো যাতে আমি এনেকৈ অনুষ্ঠানখিনি পাতিব পাৰোঁ। নমস্কাৰ। 1991 চনৰ পৰা আমাৰ কিৰিংবৰী চুবাত তিহাৰ সন্মিলন আয়োজন কৰা হৈছিলে। এইবেলি 2025 বৰ্ষত আমাৰ ৰূপালী জয়ন্তী দুদিনীয়া বৰ্ণিত কাৰ্যসূচীৰে আমি ৰূপায়ণ কৰিছোঁ। আজি দ্বিতীয় দিন। আজি এই দ্বিতীয় দিনত সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে ৰূপায়ণ কৰা হৈছে। সন্ধিয়া সময়ৰ পিছতে আমি মুকলি সভা আমি অনুষ্ঠিত কৰা হ'ব। সন্ধিয়া ভাগত আমি সাংস্কৃতিক সন্ধিয়া আমি ৰূপায়ণ কৰিম। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।